Hello everyone, welcome to Gurukul. And আমি লাষ্টত যোনখিনি ভিডিঅ' দিছিলোঁ ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ ওপৰত কোৱান্টিটেটিভ এপ্টিটিউডৰ মই যোনখিনি ভিডিঅ' দিছিলোঁ তাৰ পিছত এতিয়া মই কিছুমান ভিডিঅ' দিব গৈ আছোঁ যোনখিনি ইয়াত এই যোনটো ভিডিঅ' হ'ব এই ভিডিঅ'টোত আমাৰ কোৱান্টিটেটিভ এপ্টিটিউডো থাকিব, লজিকেল ৰিজনিঙো থাকিব আৰু আপোনালোকৰ এপ্ৰক্সিমেশ্যনৰ কুৱেশ্যনছ কিছুমান থাকিব পাৰে। এপ্ৰক্সিমেশ্যন একচুৱেলি মেথছৰ ভিতৰতে আহে। তো এতিয়া কথা হৈ গ'ল কি আমি আজি যোনটো ভিডিঅ' বনাইছোঁ এইটো একচুৱেলি মষ্ট ইম্পৰ্টেণ্ট MCQ কুৱেশ্যনছ ওপৰত বনাইছোঁ। মানে এনেকুৱা ৰিলেটেড কুৱেশ্যনছ আহিব মানে 80% 90% প্ৰবেবিলিটি আছে কুৱেশ্যনছবোৰ অহাৰ। ঠিক আছে, তো কুৱেশ্যন নম্বৰ 1টো কি আছে চাওক। ইফ এইটো এছটো যোনটো এইটো কাট এছ বুলি কয় বা হেৰি কয় এইটো ডলাৰ বুলি ক'ব পাৰে, মিনছ মাল্টিপ্লাই ক্ৰছ মানে মাল্টিপ্লাই বুজাই আছে। হেজটো কি বুজাই আছে? ডিভাইড বুজাই আছে। ষ্টাৰটো কি বুজাই আছে? মাইনাছ বুজাই আছে। এট দ্য ৰেটটো প্লাছ বুজাই আছে। দেন হোৱাট ইজ দ্য ভেলু অফ এইটো ভেলু আমাক দিছে। তো এইটো সহজ হ'ব, এইটো ইজি হ'ব বস্তুটো। চাওক আমি ফাৰ্ষ্টত পেটাৰ্ণটো লিখি ল'ম। পেটাৰ্ণটো কি হৈ গ'ল? 204 has 6 star 15 $8 at the rate 88 পেটাৰ্ণটো লিখিলোঁ। এই পেটাৰ্ণত আমি কি কৰি দিম? পুট কৰি দিম। কুৱেশ্যনটো একচুৱেলি আপোনালোকে যেতিয়া চাব কুৱেশ্যনটো অলপ ইজি লাগিব পাৰে, বাট কথা হ'ল কি যেতিয়া আপোনালোকে মাল্টিপ্লাই ডিভাইড এইখিনি আপোনালোকে পুট কৰিব, পুট কৰাৰ পাছত কি হ'ব? কিছুমান মেথমেটিকেল জেনেৰেল মেথমেটিক্স ইয়াত এপ্লাই কৰিব লাগিব, সেইটোৰ ওপৰত বেছি ধ্যান দিয়াটো মই জৰুৰী বুলি ভাবোঁ। ঠিক আছে, 204ৰ পিছত আমাৰ হেজ আছে। হেজৰ মিনিংটো কি হৈ গ'ল? ডিভাইড 204 ডিভাইড 6 ষ্টাৰৰ মিনিংটো হৈ গ'ল -15, এইটো মিনিংটো হৈ গ'ল মাল্টিপ্লাই 8, এট দ্য ৰেটৰ মিনিংটো হৈ গ'ল +88। তো এই কুৱেশ্যনটো আমি কেনেকৈ কৰিম? এই কুৱেশ্যনটো কৰিবলৈ হ'লে আমি এটা ৰুল জানিব লাগিব, এইটো হৈ গ'ল BODMAS। এই দুটাটো আমাৰ ইয়াত নাই, এইটো হৈ গ'ল ব্ৰেকেট, এইটো হৈ গ'ল অৰ্ডাৰ। আমাৰ ফাৰ্ষ্টতে কি আছে? ডিভাইড। কি আছে ফাৰ্ষ্টতে? ডিভাইড আছে। তাৰপৰা মাল্টিপ্লাই, তাৰপৰা এডিশন, তাৰপিছত আছে সাবট্ৰেকশন। তো এই ৰুলটো মানি চলিলে আমি কি কৰিব পাৰিম? এইটো সলভ কৰিব পাৰিম, নহ'লে ভুল ৰিজাল্ট ওলাব পাৰে। ঠিক আছে, তো আমাৰ ফাৰ্ষ্টতে এই দুটাটো ইয়াত নাই, ব্ৰেকেটছ নাই, অৰ্ডাৰ্ছ নাই। তো ডিভাইডৰ পৰা আমি ফাৰ্ষ্ট ষ্টাৰ্ট কৰিম। ডিভাইড কোনটো আছে? 204ক যদি আমি 6 ৰে ডিভাইড কৰোঁ 34 হয়। কিমান হ'ব? 34। এইটো ডিভাইড কৰিলোঁ 34 হ'ল -15 × 8 + 88। সো ডিভাইডৰ পিছত কি আছে? ডিভাইডৰ পিছত আছে মাল্টিপ্লাই। মাল্টিপ্লাই কি হ'ব? এই 15 × 8 মাল্টিপ্লাই কৰিলে 34 - 120 হৈ যাব +88। তাৰপিছত কি আছে? মাল্টিপ্লাই পিছত আছে আমাৰ এডিশন। এডিশন কাক কৰিম? 34 আৰু 88ক এডিশন কৰিম। 34 + 88 কৰিলে হৈ যাব 122 - 122 ৰিজাল্ট ওলাব আমাৰ 2। তো আমাৰ অপচন বি ইজ কাৰেক্ট। তো এইটো এনেকৈ কৰিব লাগিব। এনেকুৱা মেথছ খুব আহে। মই এইটো কৈছোঁ যে এইটো পেটাৰ্ণ বদলাই দিব, বাট এইখিনি বদলাই দিব পাৰে। চিম্বলছখিনি বেলেগ বেলেগ চিম্বলছ দি দিব পাৰে, তাৰ মিনিংটো বেলেগ, ডিভাইড মাল্টিপ্লাই যিকোনো হ'ব পাৰে। তো আমাৰ এনেকুৱা এটা আমাৰ ফৰ্ম এটা সলভ কৰিবলৈ বা ভেলুটো কি হ'ব আমাক সুধিব পাৰে। তো এইটো হৈ গ'ল ফাৰ্ষ্ট কুৱেশ্যনটো। আমাৰ ছেকেণ্ড কুৱেশ্যনটো চাওঁ। ছেকেণ্ড কুৱেশ্যনটো লজিকেল ৰিজনিঙৰ কুৱেশ্যন হয়। ঠিক আছে, ফাৰ্ষ্টটো বাৰু কোৱান্টিটেটিভ এপ্টিটিউড বা ৰিজনিং ক'ব পাৰে। ৰিজনিং কুৱেশ্যনে হয় এইটো একচুৱেলি। ৰিজনিং কুৱেশ্যন য'ত আমি বেছিক মেথছ এপ্লাই হ'ব পাৰে। তো কুৱেশ্যন নম্বৰ 2টো কি আছে? এইটো কমপ্লিটলি reasoning question হয়। In a certain language, Madras is coded as NBESBT. How Bombay is coded? Bombay to কেনেকৈ coded হ'ব যদি Madras to এনেকৈ coded হয় NBESBT? তো ইয়াৰ কাৰণে মই এটা আপোনালোকৰ টেকনিক এটা শিকাইছোঁ। এইটো বাৰু ইজি হয়, এইটো ইজি কুৱেশ্যন হয়। যদি কিছুমান এনেকুৱা কুৱেশ্যন চাই যোনবোৰ আপোনালোকে ৰিলেটেড কৰিব পৰা নাই, তেতিয়া আপোনালোকে কি কৰিব পাৰে? এটা চাইডতে আপোনালোকে যোনটো ইংলিছ আলফাবেট আছে A to Z আপোনালোকে লিখি ল'ব পাৰে। আপোনালোকে কোৰিলেট কৰিব লাগিব তাৰ লগত, এইটোৰ লগত এইটো ৰিলেট কৰি চাব লাগিব যে কি পেটাৰ্ণত এইটো বনিছে। সেম পেটাৰ্ণতে বম্বে বনিব, আপোনালোকৰ এনসাৰ ওলাই যাব। ঠিক আছে, তো আমি চাওঁ ইয়াত মাদ্ৰাছটো কেনেকৈ বনিছে। MADRAS, এইটো মাদ্ৰাছ। ইয়াত কেনেকৈ বনিছে? মাদ্ৰাছ আপোনালোকে ৰিলেট কৰি চাওক। এমৰ পৰা এমটো ৰিলেট কৰি চাওক। এমৰ পিছত কি আহে? comes after m, what comes after m? m পিছত কি আহে? m के बाद क्या आता है? m। तो m और পিছত আহিব n। a পিছত কি আহে? b। c b পিছত কি আহে? e। r পিছত s, a পিছত b, s और পিছত কি আহে? t। তো এই ফৰ্মটোত আছে এইটো n b e s b। দ্যাট মিন্স কেনেকুৱা ফৰ্মত আছে? এই যোনখিনি লেটাৰ আছে, লেটাৰৰ পাছৰ লেটাৰখিনি ফৰ্ম কৰি পিনি এটা কোড বনাই দিছে।
Similarly, Bombay to passer letter kini form koi chuntu code hobo ami yar passive lage. To pasu ami Bombay to enake likhilom B O M B A Y. To B pisor letter ki C, O pisor letter M, sorry P, M or pisor letter M, B pisor letter C, A pisor letter B, Y pisor letter Z. तो एटु होबो आमार कोड टू एटु आछा ना নাই यात চাম C P C P N C D Z C P N C D Z तो आमार ऑप्शन बी टू कारेक्ट तो इट इज इक्वेशन হয় एक्चुअली एटु लॉजिकल रीजनिंग হয় तो आमी एटुका क्वेश्चंस आरो अलग কৰাম ইয়াতে तो सेकंड नंबर 3 क्वेश्चंस तो आमी 3 नंबर क्वेश्चन तो চাও फाइंड अ मिसिंग नंबर यात मिसिंग नंबर एटु रीजनिंग क्वेश्चन হয় यात आमी मिसिंग नंबर तो বিচাৰিব লাগে मिसिंग नंबर तो आमी नंबर খিনি रो আৰু কলমত চাব লাগিব যে কি কি কেনেকুৱা ফৰ্মত আছে যে সাবট্ৰেকশনত আছে নে মাল্টিপ্লাইড আছে নে ডিভাইড আছে নে কিবা ৰিলেটেড আছে নে কি চাম ঠিক আছে তো এফালে ক্লাস কৰি চাও 5 + 3 8 8 + 4 12 8 + 6 14 14 + 7 21 নাই হয় একো ৰিলেটেড নাই এনেকে একো ৰিলেটেড নাই এনেকে আমি কৰি চাম 6 + 3 কিমান 6 + 3 9 9 + 8 17 কিমান হৈ যায় 17 8 + 4 12 12 + 5 8 17 এইটো সাইডে আমাৰ এটা ফৰ্মত আছে মানে এইখিনি প্লাস কৰিলে 17 ওলাইছে এইখিনি প্লাস কৰিলে 17 ওলাইছে তো এইখিনি প্লাস কৰিলে কি ওলাব লাগিব 17 এ ওলাব লাগিব তো চাও আমি 7 + 4 কিমান 11 7 + 4 যদি আমি প্লাস কৰো কিমান পাম ৰিজাল্টটো 11 পাম তো 11 এর লগত কি প্লাস কৰিলে আমাৰ কি পাই পোৱা যাব 17 পাম চাও 11 এর লগত আমি যদি 6 প্লাস কৰো তেতিয়া আমি কি হৈ যাব आंसर 17 হ'ব তো অপশনটো কোনটো কারেক্ট হ'ব আমাৰ বি অপশনটো কারেক্ট হ'ব ঠিক আছে তো আৰু কোৱেশ্চনছ আমি ইয়াতে কৰিম ইয়াৰ লগতে আৰু কোৱেশ্চনছ কিছুমান আছে সেইখিনিও আমি কৰিব ট্ৰাই কৰিম ওকে সো এই কোৱেশ্চনছ খিনি এতিয়া সব ইন এ সার্টেন কোড সেম কোৱেশ্চন অথনি কোৱা কোৱেশ্চনটো নিচিনা এইটো এটা কোৱেশ্চন আহিছে ইন এ সার্টেন কোড ডাইভার্ট ইজ ৰিটেন এজ SCQHDU হাউ কনফার্ট ইজ ৰিটেন এজ কনফার্ট এটো ক্যাপিটাল লেটাৰতে লিখি দিছো কনফার্ট CONFER যদি ডাইভার্ট টু এনেকে লিখিব পাৰি কনফাৰ্ট টু কেনেকে লিখিব পাৰি এটো অথনি নিচিনা কৰি চালে নহব একচুয়ালি অথনি যেনেকে কৰিছিলো তেনেকৈ কৰি চালে নহব এটো এটা বেলেগ টেকনিক আমি ইয়াত ইউজ কৰিব লাগিব চাব কেনেকে কৰিম ডাইভাৰ্টৰ পৰা এটা আমি ওয়ার্ড ফৰ্মেশন কৰিম কেনেকে ওয়ার্ড ফৰ্মেশন কৰিম লাষ্টৰ লেটাৰটো কি আছে লাষ্ট লেটাৰ ফাৰ্স্ট লেটাৰ ডি ললু সিমিলাৰলি এনেকে গৈ থাকিম এটু ললু আৰ ললু আই ললু ই ললু আৰু কি আহিলে জি ললু तो की फॉर्मेशन हो गल T R D R I E V फॉर्मेशन तो T আৰু এটা এটোৰ পৰা কি ফৰ্মেশন হৈ গল T D R I E V হল তো T লগত S to কেনেকৈ ৰিলেটেড T লগত S কেনেকৈ ৰিলেটেড D লগত S C কেনেকৈ ৰিলেটেড R লগত Q কেনেকৈ ৰিলেটেড I লগত H কেনেকৈ ৰিলেটেড E লগত D আৰু V লগত U ৰিলেটেড আছে চাবচোন আপোনালোকে কেনেকৈ আছে তো T লগত S to কেনেকৈ ৰিলেটেড আছে S ৰ পিছত T পায় মানে তাৰ আগৰ লেটাৰটো কথা কৈ আছে ইয়াত T ৰ আগৰ লেটাৰটো কি হয় S D ৰ আগৰ লেটাৰটো কি হয় C R ৰ আগৰ লেটাৰটো Q I আগৰ লেটাৰটো H E ৰ আগৰ লেটাৰটো D V আগৰ লেটাৰটো U তো A ফৰ্মটোত আছে A2 কোড ঠিক আছে তো সিমিলাৰলি আমি কনফাৰ্টটো কেনেকৈ কৰিব পাৰিম কনফাৰ্টটো কৰিবলৈ হলে সিমিলাৰ আমি এনেকুৱা এটা ওয়ার্ড ফৰ্মেশন কৰি ল'ব লাগিব কনফাৰ্ট কেনেকৈ কৰিম R ফাৰ্স্ট আহিব R আহিব তাপা C আহিব তাপা E আহিব তাপা O আহিব তাপা F আহিব তাপা N আহিব তো R C E O F N এগিটা আগৰ যোনটো লেটাৰ আছে হে আগৰ লেটাৰটো ফৰ্মেশন কৰি আমাৰ আনসাৰটো পাই যাম তো আগৰ লেটাৰটো কি Q C আগৰ লেটাৰটো কি D E আগৰ লেটাৰটো D O আগৰ লেটাৰ N F আগৰ লেটাৰ E N আগৰ লেটাৰটো M তো এটো হ'ব আমাৰ আনসাৰ আনসাৰটো কি হ'ব Q B D N E M Q B D N E M our option C2 will correct. Okay. So let's go to the next question. Question number 5. If 2 tables and 3 chairs cost rupees 3,500 and 3 tables and 2 chairs cost rupees 4,000, then how much does the table cost? So ইয়াৰ কাৰণে দুটা ফৰ্মুলা মই সাইডত লিখি দিছো না টান ফৰ্মুলা নহয়
তলৰ যোনকেইটা আছে ডিনমিনেটৰ যি আছে সেইকেইটা সেম থাকে, ওপৰতো অলপ চেঞ্জ হয় x আৰু y। ইয়াৰ কাৰণে আমি x আৰু y ৰিলেট কৰি ল'ব লাগিব। কেনেকৈ কৰিম? আমাক সুধিছে a টেবুল কষ্ট, মানে এখন টেবুলৰ কষ্টটো সুধিছে। a টেবুলৰ কষ্ট, ওৱান টেবুলৰ কষ্টটো x ধৰি ল'ম, ওৱান চেয়াৰৰ কষ্টটো আমি কি ধৰি ল'ম? y ধৰি ল'ম। ঠিক আছে, তো ওৱান টেবুলৰ কষ্ট যদি x হয়, ঠিক আছে, ওৱান টেবুলৰ কষ্ট যদি x হয়, টু টেবুলৰ কষ্ট কিমান হ'ব? 2x। থ্ৰী টেবুলৰ চেয়াৰৰ কষ্ট কিমান হ'ব? 3y। তো প্লাছ কৰিলে কিমান ৰুপিজ বুলি কৈ আছে? 3500। ঠিক আছে, তো 3500 আমি এইটো সাইডে লৈ আনিম, মাইনাস 3000 কি হৈ গ'ল? 500 হৈ গ'ল। নেক্সট ইকুৱেশ্যনটো বনাম আমি। নেক্সট কৈ আছে 3 tables and 2 chair। 3 tablesৰ কষ্ট হৈ গ'ল 3x, 2 চেয়াৰৰ কষ্ট হৈ গ'ল 2y। টোটাল কিমান কৈ আছে আমাক? 4000। 4000 টো এফালে লৈ আনিম, প্লাস 2y, 4000 এফালে আহিলে মাইনাস 4000 ইকুৱেল কিমান হৈ গ'ল? 0। ওকে, তো ইয়াত চাব আপোনালোকে x আৰু y যোনটো ভ্যালু দেখি আছে, ইয়াতে ভ্যালুটো a b c d, a b c এখিনি ক'ৰ পৰা আহিছে? a b c একচুয়ালি ইয়াত ইমান হাৰ্ড নহয়। a b c এখিনি কয়, এইখিনি ইয়াত 2 টোক a1 কয়, 3 টোক b1 কয়, আৰু মাইনাস 3500 টো কি বুলি ক'ব? আমাৰ c1 বুলি কয়। সিমিলাৰলি ইয়াত চাব a টোক a2 কয়, a টোক b2 কয়, আৰু a টোক কি বুলি কয়? c2 কয়। ঠিক আছে, তো এইখিনি আমি পুট কৰিলে ওলাই যাব। আমাক সুধিছে কি? a টেবুল কষ্ট, মানে ওৱান টেবুলৰ কষ্ট আমি x লেট কৰিছো, তো ইয়াৰ ভ্যালুটো ওলাই দিম, ইয়াৰ ভ্যালুটো ওলাই দিম। তো হোৱাট ইজ b1? b1 কিমান আমাৰ? 3, b1 3। c2 কিমান আমাৰ? c2 হৈ গ'ল মাইনাস 4000, মাইনাস 4000 মাইনাস b2 কিমান আমাৰ? b2 ৰ ভ্যালুটো হৈ গ'ল আমাৰ কিমান? তাত আছে b2 ৰ ভ্যালুটো 2 ইনটু c1, c1 কিমান আমাৰ? মাইনাস 3500, মাইনাস 3500। তলত কি আছে? a1 b2, a1 আছে 2, b2 আছে 2, মানে এটো হৈ গ'ল, এটো মাল্টিপ্লাই হৈ আছে না, 2 ইনটু 2 মাইনাস a2 হৈ গ'ল, a2 কিমান আছে? a2 হৈ গ'ল 3, b1 হৈ গ'ল 3। তো এটা মাল্টিপ্লাই কৰিম, 3 4 যা 4000 যা মাইনাস আছে, তো মাইনাস 12000 হ'ব। মাইনাস মাইনাসে মাইনাসে এটো কি হৈ যাব? প্লাস 2 ইনটু 3500 7000 হৈ যাব। নিচতে কি থাকিব? 2 2 যা 4, 3 3 যা 9। তো এটো হৈ গ'ল 12000 ৰ পৰা 7000 যেতিয়া আমি মাইনাস কৰিম, তেতিয়া আমাৰ কিমান থাকে? 5000 থাকে। তো মাইনাস আছে, তো মাইনাস আগত দিছো, 4 - 9 কৰিলে কিমান থাকিব? -5। ডাঙৰ নম্বৰ আগত মাইনাস থাকিলে মাইনাস হয় ৰিজাল্টত। তো মাইনাস মাইনাস কেনসেল হ'ল, 5000 যা 5000। তো x ৰ ভ্যালুটো আমি কিমান পালো? 1000 পালো। তো x ৰ ভ্যালু মানে 1 টেবুল, a টেবুলৰ কষ্ট আমাৰ তেনেহলে কিমান হ'ব? অপচন সি ইজ কাৰেক্ট, 1000। তো আমি কেতিয়াবা a চেয়াৰৰ কষ্ট ওলাব দিব পাৰে, a চেয়াৰৰ কষ্ট কিমান হ'ব? তো আমি y ভ্যালু ওলাব লাগিব। তেতিয়া y ভ্যালুৰ ফৰ্মুলাটো এইটো, x ৰ ভ্যালুৰ ফৰ্মুলাটো এইটো। ইমান হাৰ্ড ফৰ্মুলা নহয়, মনটো মনত ৰাখিব পাৰিবা। নাও question number 6, question number 6 is completely approximation question। approximationৰ question হয় এইটো, approximation। approximationৰ মিনিংটো কি হয়? আমি ৰাউন্ড ফিগাৰত, আমি এটা ৰাউন্ড ফিগাৰত এই মেথছবোৰ কৰিব লাগিব। তো তাৰ কাৰণে আমি একটু অলপ মানে বুজি দিছো। ৰাউন্ড ফিগাৰত যেতিয়া কৰিম চাব 37.95 অফ কি কৈ আছে? পার্সেন্টেজ অফ 1200। এটো আমি কেনেকৈ লিখিব পাৰো? 37.95 টো নিয়াৰলি ইকুৱেল টু 38 হয়। কাৰ ইকুৱেল হৈ গ'ল? 38। তো আমি 38 লিখিব পাৰিম। হেতুকে এপ্ৰক্সিমেশন বুলি কয়, এপ্ৰক্সিমেশনৰ কোৱেশ্চন কয়। তো এটো আমি যদি সলভ কৰো 1200 হৈ গ'ল, অফ মানে মাল্টিপ্লাই 38% টো আমি কিহলে কনভার্ট কৰি দিম? ফ্ৰেকশনলে কনভার্ট কৰি দিম। মই আগৰ ভিডিঅ'ত কৈছো যেতিয়া আমি fraction eta jetia ami percentage ole convert karu, then we have to multiply with 100, aru jetia ami eta percentage eta jodi fraction ole convert karu, then we have to divide 100 by 100. to ami yat fraction ki percentage to fraction ole convert korisu, to ami ki korisu yat divided by 100 korisu, yat 0 0 0 0 cancel out, to yat thakibo 12 into 38, 12 aru 38 multiply koro, 456 কিমান? 456 হ'ব। নেক্সট
Similarly, how কি আছে 5.78% of 1800. 5.78% of 1800. ইয়াতো আমি approximation use কৰিম 5.782 nearly equal to 6 হয় 5.7 at 6 ৰ ওচৰতে আছে তো 6 আমি লিখিব পাৰো 6% of 1800 ঠিক আছে তো 1800 into 1800 of আছে into কৰিলো percentage convert কৰি দিলো fractional 0000 গল তো 6 আৰু 18 multiply কৰিম 10 কিমান পালো 8 পালো তো আমাক ইয়াত সুধিছে কি কোৱেশ্চনটো ডিজন মাইনাস ডিজন তো আমি মাইনাস কৰি দিম 456 ৰ পৰা আমি কি মাইনাস কৰি দিম 108 আমি মাইনাস কৰি দিম তো মাইনাস কৰিলে কিমান আহিব आंसर 16 minus 8 8 থাকিব 4 থাকিব ইয়াফালে থাকিব 3 থাকিব তো আমাৰ आंसरটো হ'ব 348 is the correct answer so these are the 6 questions and after that we will again do more questions about most important question actually MCQ question যোনবোৰ questions আহিব পাৰে মানে 80% sure আছে মই আগতো কৈ আছো এনেকুৱা questions বোৰ আমি বহুত চাব লাগিব বাকি যোনবোৰ মই quantitative aptitude or questions দিছিলো যোনটো আগৰ ভিডিও বোৰত আছে যেনে box and stream হৈ গল time and distance হৈ গল worker questions হৈ গল হে questions বোৰ মই আগৰ ভিডিও কিছুমানত দিয়া আছে মই আকৌ solve কৰিম আকৌ next ভিডিওত আকৌ next 20 questions মান লৈ মই আহি আছো ঠিক আছে তো আজিৰ কাৰণে বাই বাই থ্যাংক ইউ